এই ঠাণ্ডাৰ দিনত আপোনাৰ হাত ভৰি ফাটিছে, কলা পৰি গৈছে, হাতৰ ছালখন কোচ খাই যোৱাৰ দৰে হৈ গৈছে, মুখৰ ছালখনো কোচ খাই গৈছে, শুকান হৈছে, কলা পৰি গৈছে, তেতিয়াহ'লে আজিৰ এই বঢ়িয়া উপায়টো আপোনালোকে কৰি চাব। বহুত বঢ়িয়া ৰিজাল্ট পাব। আপোনাৰ ঘৰত থকা কেইবিধমান সৰু সৰু বস্তু ব্যৱহাৰ কৰি আপোনাৰ ছালখন এতিয়াতকৈ বহুত বগা আৰু উজ্জ্বল কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ এনেকুৱা এটা ৰেমেডি লৈ আহিছোঁ, যিটো ৰেমেডি আপোনালোকে মুখৰ ছালখন কলা পৰিছে, ফাটিছে, কোচ খাই গৈছে, মুখতো লগাব পাৰিব। আৰু যদি আপোনালোকৰ হাতখন ফাটিছে, কলা কলা পৰি পৰি গৈছে, কোচ খাই গৈছে হাতৰ ছালখন, তেতিয়া আপোনালোকে হাতে ভৰিয়ে সকলোতে লগাব পাৰিব। খুব বঢ়িয়া ৰেমেডি হয়। আপোনালোকৰ হাত ভৰিৰ ছালখন যদি কলা পৰি গৈছে, আঙুলিবোৰৰ ছাইডবোৰ ফাটি ফাটি গৈছে, কলা কলা দাগ বহি বহি গৈছে, সেই কলা দাগবোৰ দূৰ কৰি আপোনালোকৰ হাত ভৰিৰ ছালখন নিমজ কৰিবলৈও সহায় কৰিব। আৰু মুখৰ ছালখন যদি কলা পৰিছে, ফাটিছে, তেতিয়াহ'লে আপোনালোকৰ মুখৰ ছালখনো নিমজ আৰু উজ্জ্বল কৰিবলৈ সহায় কৰিব। এতিয়া মই আপোনালোকক এই ৰেমেডিটো তৈয়াৰ কৰি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সময়মতে যাব আৰু সময়মতে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক এই ৰেমেডিটো কেনেকৈ তৈয়াৰ কৰিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। আৰু মোৰ পেজটো আপোনালোকে ফ'ল' কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো আহক এই ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপত হাত ভৰি বা মুখ চাফা কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম। ঠাণ্ডাৰ দিনত আমাৰ মহিলাসকলৰ হাতখন খুব বেছিকৈ ফাটে, আঙুলিবোৰৰ ছাইডবোৰ ফাটি যায় আৰু সেই ফাটবোৰত লেতেৰা সোমাই ক'লা ক'লা হৈ যায়। তেতিয়া আমাৰ হাতখন দেখিবলৈ বা আঙুলিকেইটা দেখিবলৈ খুব বেছিকৈ বেয়া লাগে। আৰু সেইবোৰ চাফা কৰিবলৈকে এই ৰেমেডিটোৱে বহুত বেছিকৈ সহায় কৰিব। প্ৰথমতে মই ল'লোঁ এচামুচৰ জোখাৰে বেচন, তাতে এচামুচৰ জোখাৰে মই পিঠাগুড়ি ল'লোঁ। আৰু এতিয়া ল'ম মই কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে ল'ব, যদি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিকে অকণমান ল'ব, বেছিকৈ নল'ব। এতিয়া মই কস্তুৰী হালধিৰ কাৰণে ইয়াৰ পৰিমাণটো বেছিকৈ লৈছোঁ, কাৰণ কস্তুৰী হালধি বেছি ৰং নধৰে, ৰংটো একেবাৰে কম, সেইকাৰণে অকণমান বেছিকৈ ল'লেও একো প্ৰব্লেম নহয়। এতিয়া মই আনিছোঁ ইয়াত চেনিটো মই সৰু সৰু চেনিটো লৈছোঁ, আপোনালোকেও সৰু সৰু চেনিটো ল'ব। যদি ডাঙৰ চেনি আছে আপোনালোকৰ ঘৰত, তেতিয়াহ'লে অকণমান পিচি সৰু কৰি ল'ব। তাৰপিছত চেনি এচামুচৰ জোখাৰে লৈ মই ইয়াৰ লগতে এয়া মিক্স কৰি লৈছোঁ। ইয়াৰ পাছত মই ইয়াত মিক্স কৰিবলৈ আনিছোঁ এটা ফেচ ৱাছ। আপোনালোকে ফেচ ৱাছো দিব পাৰে, নহ'লে আপোনালোকে শ্বেম্পুও দিব পাৰে। শ্বেম্পু হ'লে অকণমান প্ৰব্লেম হয়, কাৰণ মুখত যিহেতু লগাব লাগিব। মই মুখত লগাবলৈও ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে মই ফেচ ৱাছে দিছোঁ। আপোনালোকেও পাৰিলে ফেচ ৱাছ দিব, ফেচ ৱাছ নাথাকিলেহে আপোনালোকে শ্বেম্পু দিব। আপোনালোকে যিকোনো ফেচ ৱাছে দিব পাৰিব। যিটো ফেচ ৱাছে আপোনালোকে ঘৰত ব্যৱহাৰ কৰে সেইটো ফেচ ৱাছে দিব। একো ধৰা বন্ধা নাই যে এইটো ফেচ ৱাছে দিব লাগিব বুলি। আপোনালোকে ফেচ ৱাছ এচামুচ দি পেলাই ভালকৈ মিক্স কৰি ল'ব। এচামুচৰ জোখাৰে ফেচ ৱাছ দিলোঁ, ভালকৈ এয়া মই মিক্স কৰি লৈছোঁ। আপোনালোকেও ভালকৈ মিক্স কৰি ল'ব। আৰু মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে দিম অকণমান নেমুৰ ৰস। নেমুৰ ৰসটো মই আধা চামুচৰ জোখাৰে দিম। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় বাবে আমাৰ স্কিনখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, দাগ দূৰ কৰিবলৈ সহায় কৰিব। সেইকাৰণে মই আধা চামুচৰ জোখাৰে ইয়াত নেমু ৰস মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াতে মিক্স কৰিছোঁ এয়া নাৰিকল তেল এচামুচৰ জোখাৰে, যাতে আমাৰ স্কিনখন ড্ৰাই হৈ নাযায়, তাৰ কাৰণে মই ইয়াতে নাৰিকল তেল এচামুচৰ জোখাৰেও মিক্স কৰি লৈছোঁ। এতিয়া ভালকৈ মিক্স কৰাৰ পাছত ইয়াতে অকণমান মই পানী দিম। আপোনালোকে পানীও দিব পাৰে, নহ'লে অকণমান দৈ দিব পাৰে, নহ'লে অকণমান কেঁচা গাখীৰ দিব পাৰে। বৰ্তমান যিহেতু মোৰ ঘৰত কেঁচা গাখীৰ নাছিলে, সেইকাৰণে মই পানী দিয়ে মিক্স কৰিছোঁ। আপোনালোকে দৈ থাকিলে দৈ দিব পাৰে, কেঁচা গাখীৰ থাকিলে কেঁচা গাখীৰ, নাথাকিলে পানীকে দিব পাৰে। এতিয়া এই ৰেমেডিটো তৈয়াৰ হৈ গ'ল। তৈয়াৰ হৈ যোৱাৰ পাছত এনেকৈ আপোনালোকে অলপ ল'ব, লৈ হাতত খুব ধুনীয়াকৈ লগাব, লগাই পেলাই মাছাজ কৰি কৰি দিব। আঙুলিবোৰতো লগাই ভালকৈ মাছাজ কৰিব, যাতে আঙুলিত থকা ফাটবোৰ
ভালকৈ চাফা হৈ যায় ৰিমেডিটো লগাই আপোনালোকে 5 মিনিট এনেকৈ মাসাজ কৰি থাকিব আপোনালোকে হাততে নহয় আপোনালোকে ভৰিটো লগাব পাৰিব ভৰিটো লগাই পেলাই ভালকৈ মাসাজ কৰিব যদি আপোনালোকৰ গুৰুহা ফাটিছে তেতিয়া হলে ফটা গুৰুহাজোৰত ভালকৈ লগাব ভালকৈ মাসাজ কৰি দিব তেতিয়া ফটা গুৰুহাত থকা যিবোৰ লেতেৰা এই ৰিমেডিটো মই ব্যৱহাৰ কৰি থকা বাবে মোৰ আঙুলিবোৰ ঠাণ্ডা দিনত নাফাটেও আৰু লেতেৰাও নহয় চাফা হৈ থাকে এতিয়া মই এনেকৈ হাতত লগাই ললো তাৰ পাছত এতিয়া মই এই ৰিমেডিটো মুখত লগাম যদি আপোনালোকৰ ঠাণ্ডা দিনত মুখৰ ছালখনো খুব বেছিকৈ ড্ৰাই হৈ থাকে ফাটি ফাটি যায় কলা পৰি যায় তেতিয়া হলে আপোনালোকে মুখতো এই ৰিমেডিটো ভালকৈ লগাই ল'ব গোটেই মুখখনতে এই ৰিমেডিটো লগাই ললো আৰু লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে সাৰ্কুলাৰ মোচনত স্কিনখন 5 মিনিট মাসাজ কৰিব এতিয়া মই এটা মগত পানীও লৈ লৈছো মাজে মাজে মুখত অকণমান পানী খানি লওঁ তাৰ পাছত আকৌ মাসাজ কৰোঁ এনে ধৰণে আপোনালোকে মাসাজ কৰিব ওচৰতে পানী অকণমান গুটাই ল'ব লৈ পেলাই পানী খানি খানি মাসাজ কৰি থাকিব এনে ধৰণে মুখে হাতে ভৰিয়ে আপোনালোকে 5 মিনিট মাসাজ কৰাৰ পাছত সোনকালে ধুই নেপেলাব 10 মিনিট ৰাখি থৈ দিব 10 মিনিটৰ পাছত এতিয়া এখন টাৱেল লৈছো এই টাৱেলখন ইয়াতে তিয়াই ল'ম তিয়াই লোৱাৰ পাছত মুখখন প্ৰথমতে এনেকৈ মচি ল'ম মুখ হাত ধোৱাৰ আগতে আপোনালোকে প্ৰথমতে এখন টাৱেল বা এখন ৰুমাল ল'ব ৰুমালখন অকণমান তিয়াই ল'ব লৈ পেলাই ভালকৈ এনে ধৰণে মুছি পেলাব এনে ধৰণে মুছি পেলালে যিবোৰ লেতেৰা ওলালে আমি মাসাজ কৰোতে সেই লেতেৰাবোৰ ভালকৈ চাফা হৈ যাব টাৱেলেৰে মচি লোৱাৰ পাছত ভালকৈ আপোনালোকে ধুই ল'ব ধুই লোৱাৰ পাছত আপোনালোকে কি লগাব লাগিব ইয়াৰ পাছত মই দেখুৱাই আছো এয়া এতিয়া মই মোৰ হাতখনো ধলো মুখো ধলো আৰু ধোৱাৰ পাছত স্কিনখন খুব ধুনীয়া চাফা চাফা লাগিছে আৰু এনে ধৰণে ব্যৱহাৰ কৰিলে আপোনালোকৰ আঙুলিবোৰ কেতিয়াও নাফাটে এতিয়া মুখ হাত ভালকৈ মই ধুই আহিলো ধুই অহাৰ পাছত এতিয়া আপোনালোকে কি লগাব লাগিব সেইটো দেখুৱাম এই ৰিমেডিটো ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে হাত মুখ সকলোতে এটা ৰিমেডি লগাব লাগিব তাৰ কাৰণে মই এতিয়া প্ৰথমতে লৈছো অকণমান গোলাপ জল আৰু সেই গোলাপ জলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল লৈছো মই সেই গোলাপ জলৰ সমানেই গোলাপ জল যদি আপোনালোকে 6-7 টোপালৰ জোখাৰে লয় নাৰিকল তেলো 6-7 টোপালৰ জোখাৰে ল'ব আৰু সেই নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান গ্লিচাৰিনে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব ছালখনৰ শুকানতা দূৰ কৰিব আৰু সেই গ্লিচাৰিনো লৈছো মই সেই সমান জোখতে আৰু ইয়াৰ পাছত আনিছো এয়া এলোভেৰা জেলো কম পৰিমাণে ললেই হ'ল বেছি পৰিমাণে ল'ব নালাগে আৰু আপোনালোকে এইটো ৰেগুলাৰ বনাব ৰেগুলাৰ লগাব বনাই পেলাই থৈ নিদিব আৰু ৰেগুলাৰ বনাই ৰেগুলাৰ লগালে ইয়াৰ পৰা ৰিজাল্টটো বেছি ভাল পোৱা যায় আৰু এতিয়া মই গোটেই কেইটা বস্তুৱে মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এয়া দেখিছেনে খুব ধুনীয়াকৈ এটা ক্ৰীম তৈয়াৰ হৈ গ'ল ইমান ধুনীয়া ক্ৰীমৰ টেক্সচাৰ আহি গৈছে এতিয়া মই এই ক্ৰীমটো হাতত লগাম ভালকৈ হাতত লগাই মাসাজ কৰি দিব লাগিব আপোনালোকে লগাই পেলাই মাসাজ কৰি দিব এতিয়া মুখতো অকণমান লগাই দিম এনেকৈ লগাই লৈ অকণমান আপোনালোকে মাসাজ কৰি দিব এই উপায়টো আপোনালোকে ৰাতি শুৱাৰ আগত কৰিলে বেছি ভাল ৰিজাল্ট পাব কাৰণ ৰাতি আমি শুইহে থাকিম একো কাম বন নকৰো আৰু তেতিয়া আমাৰ হাতত ভালকৈ লাগি থাকিব বহুত সময়ৰ কাৰণে দিনত হলে আকৌ কিবা কাম কৰিলে ধুই দিলে গুচি যাব গতিকে আপোনালোকে ৰাতি শুৱাৰ আগত যেতিয়া একো কাম নাথাকিব তেতিয়া আপোনালোকে এই উপায়টো কৰি ভালকে এই ৰিমেডিটো এনেকৈ হাতত লগাই ল'ব মুখতো লগাই ধুনীয়াকৈ মাসাজ কৰি দিব হাততো লগাই মাসাজ কৰিব ভৰিত লগাইও ভালকৈ মাসাজ কৰি দিব মাসাজ কৰিলে আপোনালোকে তেনেকৈ ৰাতি শুই থাকিব আপোনালোকৰ হাত ভৰি মুখৰ ছালখন উজ্জ্বল হ'বলৈ নিমজ হ'বলৈ বগা হ'বলৈ কলা পৰা সমস্যা দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব আৰু আমাৰ মহিলাসকলৰ ঠাণ্ডা দিনত হাতবোৰ খুব ফাটে নহয়নে বাৰু সবজি কটা হয় ৰন্ধা বঢ়া কৰা হয় সেই কাৰণে খুব বেছিকৈ ফাটি যায় আৰু আঙুলিবোৰ বেছিকৈ ফাটে আঙুলিবোৰ ফাটি ফাটি আৰু সেই ফাটবোৰত লেতেৰা সময় কলা কলা হৈ যায় সেই সমস্যা দূৰ কৰিবলৈ হলে আপোনালোকে এই উপায়টো কৰিব এনে ধৰণে আপোনালোকে ৰেগুলাৰ এসপ্তাহ ব্যৱহাৰ কৰাৰ পাছত দেখিব আপোনালোকৰ হাতখন খুব ধুনীয়াকৈ নিমজ হৈ গৈছে কুচখাই যোৱা হাতৰ ছালখন কুচখাই যোৱা সমস্যাটো নোহোৱা হৈ গৈছে মুখৰ ছালখনো খুব ধুনীয়াকৈ নিমজ হৈ যাব উজ্জ্বল হৈ যাব কোমল কোমল লাগিব আপোনালোকৰ ছালখন এনে ধৰণে আপোনালোকে সদায় ৰাতি শুৱাৰ আগত এসপ্তাহ মান ব্যৱহাৰ কৰি চাওক এসপ্তাহৰ পাছত আপোনালোকে ৰেগুলাৰ নকৰিব সপ্তাহত 2 দিন বা 3 দিন কৰিব আৰু পিছৰ যেটো ৰিমেডি মই দেখালো 2 নম্বৰ ৰিমেডিটো সেই 2 নম্বৰ ৰিমেডিটো আপোনালোকে সদায় ব্যৱহাৰ কৰিব আৰু যেটো ফাৰ্ষ্টৰ ৰিমেডি সেই ফাৰ্ষ্টৰ ৰিমেডিটো আপোনালোকে সপ্তাহত 2 বাৰকৈ ব্যৱহাৰ কৰিব আজিৰ এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাইছে
যদি ভাল পাইছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আগবাঢ়ি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ